নমস্কাৰ বন্ধু বান্ধৱীসকল, প্ৰথমতে কেৰিয়াৰ ফৰ আছাম চেনেলটোলৈ আপোনালোকক স্বাগতম জনোৱা হ'ল। এই ভিডিঅ'ত আমি এডিআৰই তথা আছাম পুলিচৰ এক্সামত আহিব পৰাকৈ ৰিজনিঙৰ কিছুমান কুৱেশ্যন ডিছকাছ কৰিম। চ' এই ভিডিঅ'টো সম্পূৰ্ণ কৰি চাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই ৰাখিব, যাতে আগন্তুক দিনত এনেধৰণৰ ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যন আপোনালোকে চবৰ প্ৰথমতে পাই থাকে। আজিৰ প্ৰথমটো কুৱেশ্যনৰ ফালে আমি যদি চাওঁ, আজিৰ প্ৰথমটো কুৱেশ্যন এইটো দিয়া আছে যে এক্সপ্লেনেশ্যন ইন এ কোড লেংগুৱেজ। যদি এটা কোড লেংগুৱেজত এক্সপ্লেনেশ্যন, ঠিক আছে, কি দিছে, এক্সপ্লেনেশ্যন ইজ ৰিটেন এজ, এইটো দিয়া আছে আমাৰ তাৰ কোডটো। তো এইটোৰ লগত এইটোৰ যি ৰিলেশ্যন, এইটো ৰিলেশ্যনত আমি কি ওলাব লাগে, অবভিয়াছলি এটা ৱৰ্ড দিছে, এইটোৰ আমি কোডটো কি হ'ব সেইটো আমি ওলাব লাগিব, ঠিক আছে। তো আমি ফাৰ্ষ্টত চাওঁ এক্সপ্লেনেশ্যনটোৱে আমাৰ কেনেকৈ হ'ল, আমি এইটো ব্ৰেক কৰিব ট্ৰাই কৰিম, ঠিক আছে। চ' আমাৰ কি দিছে explanation, that means EXPLANATION, এইটো আমাৰ কি দিছে, ই টু ই এ আছে, ঠিক আছে। এক্সটো কি কৈছে আমাৰ ৱাই, দেন কি হৈ গ'ল আমাৰ কিউ, দেন আমাৰ কি হৈ গ'ল এম, দেন আমাৰ কি হৈ গ'ল এ, দেন আমাৰ হৈ গ'ল O, দেন এগেইন এ, দেন আমাৰ টিটো কি হৈ গ'ল ইউ, দেন আমাৰ হৈ গ'ল আই, দেন আমাৰ কি হৈ গ'ল O, দেন আমাৰ O। চ' এই দুটাৰ মাজত এতিয়া আমি কি ওলাব লাগিব, ৰিলেশ্যন। আমি যদি ভালকৈ মন কৰি চাওঁ, মন কৰিলে আমি দেখা পাম যে আমাৰ যোনবিলাক ভাৱেল আছে সেইবিলাক চেঞ্জ হোৱা নাই, কিন্তু যেনেকৈ ই টু ই এ আছে, ঠিক তেনেকৈ ইয়াতে এটো কি আছে আমাৰ এ আছে, ছেইম ইয়াতে এ টু এ আছে, আকৌ ইয়াতে আমাৰ কি আছে আই টু আই আৰু অ' টু অ' আছে। চ' ভাৱেলবিলাক আমাৰ কি হৈছে, চেঞ্জ হোৱা নাই, ঠিক আছে। কিন্তু আমাৰ যোনবিলাক কনচনেণ্ট আছে, যেনেকৈ এক্সটো কি হৈ গৈছে আমাৰ ৱাই, পিটো আমাৰ কি হৈ গৈছে কিউ। চ' আমাৰ কনচনেণ্টবিলাক কি হৈ গৈছে, +1ত চলি আছে। কি চলি আছে, +1। ডেট মিনছ আমাৰ কনচনেণ্টৰ পিছৰ লেটাৰটো আহি আছে, ঠিক আছে। চ' এক্স আছিল আমাৰ, এক্সৰ পিছত কি আহে আমাৰ ৱাই, চ' হৈ গ'ল। পিৰ পিছত আমাৰ কি আহে কিউ, তেনেকুৱাকৈ হৈ গ'ল। এলৰ পিছত আমাৰ কি আহে এম, হয়নে নহয়। চ' এইকাৰণে আমি কি ক'ব পাৰোঁ যে আমাৰ যোনবিলাক কনচনেণ্ট আছিল সেইবিলাক +1 হৈ আছে, আৰু যোনবিলাক আমাৰ কি আছিল ভাৱেল আছিল সেইবিলাক চেঞ্জ হোৱা নাই। চ' আমাৰ ৱৰ্ডটো কি দিছে, অবভিয়াছলি OBVIOUSLY, OUSLY, ঠিক আছে। চ' আমাৰ কি হ'ব, ভাৱেলবিলাকতো চেঞ্জ নহয়, ভাৱেলবিলাক আমাৰ কি হ'ব, চেঞ্জ নহয়। চ' আমি ভাৱেলবিলাক অ'ৰ জেগাত আমি কি লিখিলোঁ, অ' এ থাকিব। তেনেকৈ আকৌ ক'ত ভাৱেল আছে আমাৰ, আই টু আই এ থাকিব, দেন এগেইন এইটো অ' টু অ' এ থাকিব, এইটো ইউ এ থাকিব, ঠিক আছে। আৰু বাকীবিলাক এতিয়া আমাৰ কি হৈ যাব, চেঞ্জ হ'ব, বাকীবিলাক কি হ'ব আমাৰ এতিয়া চেঞ্জ হ'ব। চ' বাকীবিলাক যদি আমি চেঞ্জ হয় তেতিয়াহ'লে আমি কি পাম, যদি চেঞ্জ কৰোঁ বিটো আমাৰ কি হৈ যাব চি, ঠিক আছে। আমাৰ ভিৰ পিছত কি আহে ডাব্লিউ, তেনেকৈ আমাৰ এছৰ পিছত কি আহে, আমি যদি চাওঁ এছৰ পিছত আমাৰ আহে টি, এলৰ পিছত আমাৰ কি আহে এম, এণ্ড ৱাইৰ পিছত আমাৰ কি আহে জেড। চ' আমাৰ এইটো অপশ্যন ক'ৰবাত আছেনে নাই, OCW, গোটেই এইটোতো গ'ল কাৰণ এইটো অ'দি ষ্টাৰ্টেই হোৱা নাই। চ' এইটো আমাৰ কি আছে OCW, চ' OCW আমাৰ তিনিটাতে আছে। তাৰপিছত কি আছে আমাৰ আই, তো এইটো গ'ল কাৰণ এইটোত OCIJহে আছে, WJ আছে। তো কি আছে দেন IOU, চ' IOU আছিল, কিন্তু ইয়াতে চ' আমাৰ কি আছে ভি আছে, যোনটো ডি অপশ্যন ইয়াতে ভি আছে। চ' আমাৰ কি হৈ যাব, লাষ্টৰ যোনটো এটাই অপশ্যন বাকী থাকিল সেইটো কিন্তু হ'ল আমাৰ বি। কোন অপশ্যনটো বাকী থাকিল, বি। চ' আমাৰ এনচাৰ কি হৈ যাব, অপশ্যন নম্বৰ বি, অপশ্যন বি আমাৰ কি হৈ যাব ইয়াৰ কাৰেক্ট এনচাৰ হ'ব। কিবা বুজি নাপাইলে বা কিবা ডাউট থাকিলে তলত কমেণ্ট কৰিবা, ঠিক আছে। ছেইম আমাৰ দ্বিতীয় কুৱেশ্যনটো কোড লেংগুৱেজৰ পৰা দিয়া হৈছে, ঠিক আছে। ফাৰ্ষ্টত আমাৰ কুৱেশ্যনটো কি দিছে, ইফ ট্ৰিপল ইজ ৰিটেন এজ, এইটো দি দিছে, অ'কে। ট্ৰিপলটো আমাৰ কেনেকৈ লিখা হয়, এইটোত লিখা হয়। চ' হাউ ডিছপ'জ কেন বি ৰিটেন, চ' ডিছপ'জটো কেনেকৈ হ'ব সেইটো আমি ওলাব লাগে। ফাৰ্ষ্টত আমি চাইলোঁ ট্ৰিপলটোৰ পৰা এছ কে সেইটো কেনেকৈ হৈছে, আমাৰ কি দিছে ট্ৰিপল, হয়নে নহয়, কি দিছে আমাৰ ট্ৰিপল দিছে। চ' আমি কি চাই লওঁ, ফাৰ্ষ্টত আমাৰ ট্ৰিপলৰ পৰা কেনেকৈ হৈছে, কি দিছে TRIPP, দেন L, দেন আমাৰ লাষ্টত ই দিছে। আৰু আমাৰ
কোড লেংগুৱেজটো কি দিছে আমাৰ এছ কিউ এইচ ঠিক আছে SQHOOKD এতিয়া আমি কি চাম যে এইটো আমাৰ কিহৰ কাৰণে কেনেকৈ এইটো আমাৰ ৰিলেশ্যন হৈছে এই দুটাৰ মাজত আমি যদি চাওঁ ট্ৰিপল টিৰ আগত কি থাকে এছ থাকে সেইটো আহিছে আৰৰ আগত কি থাকে কিউ থাকে সেইটো আহিছে আইৰ আগত কি থাকে আমাৰ এইচ থাকে চ' গোটেইকেইটাতে আমি যদি চাওঁ ভাৱেল কনচনেণ্ট একো তেনেকুৱাকৈ আমাৰ দিয়া হোৱা নাই জাষ্ট তাৰ আগত যোনটো থাকে আমাৰ সেইটোৱে দি দিয়া হৈছে চ' সেই গতিকে আমি এইটো কেলকুলেশ্যনতে যদি কৰোঁ চ' আমাৰ কি দিছে ৱৰ্ডটো ডিছপ'জ কি দিছে ডিছপ'জ DISPOSE চ' ডিছপ'জৰ আমাৰ কি হ'ব ডিৰ আগত -1 কি হৈছিল আমাৰ গোটেইকেইটা -1ত চলি আছে হয় নে নহয় চ' ডিৰ আগত আমাৰ কি থাকে ডিৰ আগত থাকে আমাৰ চি কি থাকে চি তেনেকৈ আইৰ আগত কি থাকে আমাৰ এইচ কি থাকে এইচ আচ্ছা এতিয়া আমি এটা অপশ্যনতে আমি ডাইৰেক্ট কৈ দিব পাৰোঁ চোৱা প্ৰথমটো আমাৰ কিহেদি ষ্টাৰ্ট হৈছে CHেদি ষ্টাৰ্ট হৈছে কিহেদি CH আৰু চোৱা অপশ্যন এত CHেদি ষ্টাৰ্ট হোৱা নাই অপশ্যন বিটো CHেদি ষ্টাৰ্ট হোৱা নাই অপশ্যন চিটো CHেদি ষ্টাৰ্ট হোৱা নাই চ' চোৱা অপশ্যন অনলি যোনটো আমাৰ ডি আছে সেইটো আমাৰ কি হৈছে অনলি CHেদি ষ্টাৰ্ট হৈছে চ' আমাৰ কোনটো এনচাৰ হৈ যাব অপশ্যন ডি আমাৰ কি হৈ যাব ইয়াৰ কাৰেক্ট এনচাৰ আমি পাই যাম ঠিক আছে ইজি আছিল কোনো তেনেকুৱা হাৰ্ড নাছিল কিবা ডাউট থাকিলে তলত কমেণ্টত কমেণ্ট কৰিবা আচ্ছা ভিডিঅ'টোৰ আগবঢ়া আগতে আপোনালোকৰ এটা ৰিকুৱেষ্ট থাকিল চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্লিজ দবাই ৰাখিব আপোনালোকৰ ছাপোৰ্ট আমাৰ খুবেই দৰকাৰ যাতে এনেধৰণৰ ভিডিঅ'বিলাক বনাই থাকিব পাৰোঁ চ' থাৰ্ড কুৱেশ্যনটো দিছে ব্লাড ৰিলেশ্যনৰ পৰা কিহৰ পৰা দিছে ব্লাড ৰিলেশ্যন এণ্ড কুৱেশ্যনটো দিছে পইণ্টিং টুৱাৰ্ডছ এ লেডি ৰঞ্জন ছেইড কি কৈছে এজন মাইকী মানুহক দেখাই ৰঞ্জনে ক'লে শ্বি ইজ দ্য ডটাৰ অফ দ্য ওমেন সি হ'ল তাৰ ছোৱালী অফ দ্য ওমেন সেইজন মানুহগৰাকী ছোৱালী যিজন মানুহগৰাকী মোৰ মাৰ হাজবেণ্ডৰ মা ঠিক আছে মোৰ মাৰ হাজবেণ্ডৰ মা মানে কি মোৰ মা তেওঁৰ হাজবেণ্ড মানে কি মোৰ দেউতা মোৰ দেউতাৰ মা মানে কি হ'ব মোৰ মাদাৰ ইন ল হ'ব মাদাৰ ইন ল বোলে চৰি কি হ'ব আমাৰ গ্ৰেণ্ড পেৰেণ্টছ হ'ব গ্ৰেণ্ড মাদাৰ হ'ব চ' তেওঁ মোৰ গ্ৰেণ্ড পেৰেণ্টছৰ ছোৱালী আমি যদি চাওঁ এনেকৈ ধৰি ল'লোঁ মই ৰঞ্জন এজন কোন হ'ল আমাৰ ৰঞ্জন যিহেতু ল'ৰা চ' আমি কি ইউজ কৰোঁ বক্স ৰঞ্জনৰ মাক ঠিক আছে ৰঞ্জনৰ মাক এইজন ৰঞ্জনৰ কি থাকিব দেউতা ঠিক আছে হাজবেণ্ড বুলি কৈছে চ' ৰঞ্জনৰ দেউতা ধৰি ল'লোঁ আমি এইজন ৰঞ্জনৰ মা আমি এনে এক্স বুলি ধৰি লওঁ ৰঞ্জনৰ দেউতাক আমি ৱাই বুলি ধৰি লওঁ এই ৱাইৰ যোনজন মা আছে ঠিক আছে মা মানে আকৌ কি হ'ব আকৌ যিহেতু মাইকী মানুহ চ' আমি অভেল দিলোঁ চ' মাক আমি জেড বুলি ধৰি ল'লোঁ ৰঞ্জনৰ এই মানুহজনীৰ মানে কি হ'ল এই মানুহজনীৰ লগত মোৰ ৰিষ্টা কি মই হ'ল তেওঁৰ নাতিন হয় নে নহয় ৰঞ্জন তেওঁৰ কি হ'ল নাতিন চ' এই মানুহজনীৰ কি হ'ল ডটাৰ এই মানুহজনীৰ ডটাৰ মানে কি হ'ব ৰঞ্জনৰ বাপেকৰ ভণ্টি হ'ব হয় নহয় এইজনীক যদি মই এম বুলি ধৰোঁ ঠিক আছে চ' এই দুজনৰ মাজতে ৰিষ্টা কিহৰ আছে যিহেতু এটা জেনেৰেশ্যনৰ গেপ কিহৰ গেপ এটা জেনেৰেশ্যনৰ গেপ আৰু কোনো ধৰণৰ কি হয় তেওঁলোক তেওঁৰ মানে কি হয় আমাৰ ৰঞ্জনৰ বাপেকৰ তেওঁ ভণ্টি হয় তো মোৰ কি লাগিব পেহী কি হ'ব মোৰ পেহী চ' এইটো আমাৰ এনচাৰ কি হ'ব অপশ্যন এ আণ্ট হৈ যাব কি হৈ যাব আণ্ট ঠিক আছে আৰু সদায় মনত ৰাখিবা আমি ব্লাড ৰিলেশ্যনত ল'ৰা মানুহ বুজাবৰ কাৰণে আমি ৰেক্টেংগল বা স্কুৱাৰ ইউজ কৰোঁ তেনেকৈ ছোৱালী মানুহ বুজাবৰ কাৰণে আমি চাৰ্কল বা আমি কি কৰোঁ অভেল যি কোৱা তেনেকুৱা আমি ইউজ কৰোঁ আৰু আমি সদায় ইয়াতে জেনেৰেশ্যন গেপত খেলিব লাগে ঠিক আছে তেতিয়াহ'লে আমাৰ এই কুৱেশ্যনবিলাক কৰিব ইজি হৈ যায় আমি সদায় কি চাব লাগে জেনেৰেশ্যন কোনটো জেনেৰেশ্যনত আছে যেনেকুৱা মই গম পাইছোঁ যে ৰঞ্জনৰ পৰা তেওঁক এক জেনেৰেশ্যনত এই এম মানুহজনী এক জেনেৰেশ্যনত আগৰ আছিল চ' আমাৰ কি হৈ গৈছে সেইকাৰণে এনচাৰটো ৰঞ্জনৰ তেওঁ কি হ'ব পেহী যাক ইংলিছত কি কয় আণ্ট অ'কে আজিৰ 4 নম্বৰ কুৱেশ্যন 4ৰ পৰা 6লৈকে অৰ্থাৎ কুৱেশ্যনবিলাক আপোনালোকৰ খাপ খাই আছে মানে একেটা কুৱেশ্যন আপোনালোকে ছল্ভ কৰিলে তেতিয়াহ'লে গোটেইখিনি এনচাৰ পাই যাব চ' কুৱেশ্যনটো চাইটো চাগে আছে আমাৰ পাজলৰ কুৱেশ্যন হ'ব ঠিক আছে চ' কুৱেশ্যনটো কি হৈছে 6 প্লেচ ডেট মিনছ আমাৰ কিবা নাটক টাইপৰ কথা হৈছে ABCDEFR ষ্টেজ অন ইচ ডে ফ্ৰম মনডে টু ছেটাৰডে তো মনডেৰ পৰা আমাৰ ছেটাৰডেলৈকে কি হ'ব কিছুমান নাটক চাটক আমাৰ পাতা হ'ব
যাৰ নাম হ'ল ABCDEF the schedule of the plays is to be in accordance with the following so আমাৰ যোনবিলাক শিডিউল কৰা হৈছে ABCDEF এইবিলাকৰ আমাৰ তলত দিয়া এইকেইটা সিচুৱেশ্যন দি দিছে এইকেইটা ফলো কৰি আমাৰ কি হ'ব কোনটো কোননা হ'ব হেতু আমাৰ ওলাব লাগিব সো যেহেতু আমাৰ পাজলৰ কোৱেশ্চন হয় কিহৰ কোৱেশ্চন হয় পাজল সো আমি এটো কি বনাই ল'ব লাগিব পাজল বনাই ল'ব লাগিব ফাৰ্ষ্টত পাজল সলভ কৰিব লাগিব দেন আমি আনসাৰ দিব পাৰিম সো কি দিছে যে 6 প্লেস আৰু কি দিলে মনডে টু স্যাটাৰডে সো আমাৰ কিমান দিন হয় 6 দিন কিমান দিন হয় 6 দিন তো আমি ফাৰ্ষ্টত 6টা এনেকুৱাকে বাকস বনাই ললো মনডে 2 3 4 5 6 ঠিক আছে ফাৰ্ষ্টত আমাৰ কি দিছে মনডে কি দিলে ফাৰ্ষ্টত মনডে তাৰপিছত কি দিলে আমাৰ টিউজডে তাৰপিছত আমাৰ কি দিলে আমাৰ Wednesday then আমাৰ কি দিলে Thursday then আমাৰ কি দিলে Friday then আমাৰ কি দিলে Saturday ঠিক আছে এতিয়া আমি কি কৰিব লাগিব ইয়াতে প্ৰজেকশন লৈ খেলিব লাগিব কাৰণ আমি একচুয়াল কোনটো কোড প্লেস হ'ব আমি ফাৰ্ষ্টতে গম নাপাও সো আমি প্ৰজেকশনত ইয়াতে কৰিব লাগিব সো আমাৰ কি দিছে ফাৰ্ষ্ট যোনটো আমাৰ দিছে A must not be on Friday সো এ আমাৰ কিহত হ'ব নোৱাৰে ফ্ৰাইডে হ'ব নোৱাৰে সো এনে মই জাস্ট এটা বুজিবৰ কাৰণে এ টু ইয়াতে লিখি থৈছো যে ইয়াতে আমাৰ ফ্ৰাইডে নহয় সি মাষ্ট নট বি ষ্টেজ অন দ্য ফাৰ্ষ্ট ডে অফ দ্য শিডিউল তো সি ক'ত হ'ব নোৱাৰে ফাৰ্ষ্ট ডে হ'ব নোৱাৰে মানে মনডে আমাৰ সি হ'ব নোৱাৰে দেন আমাৰ কি দিছে ডি শুড বি ষ্টেজ অন ৱেডনেছডে সো ডি আমাৰ কোনবা দিনা হ'ব ৱেডনেছডে মই দুটা প্ৰজেকশনত কৰি আছো ঠিক আছে যাতে আমাৰ ফটককে ওলাই যায় D should be staged on Wednesday only but should not be followed by immediately by C ঠিক আছে but should not be followed immediately by C so আমাৰ কি হ'ব না লাগে ফলো হ'ব না লাগে মানে আমি কি কৰিব পাৰো C that means আমাৰ ইয়াতো নহয় ইয়াতো আমি কি কৰিব নোৱাৰো C আমি ইউজ কৰিব নোৱাৰো so আমাৰ সোৱা তিনটা ডে টু গলে ঠিক আছে C ইয়াতো নহয় টিউজডে টু নহয় সি থাৰ্সডে টু নহয় কাৰণ ফলো কৰিব নোৱাৰে কৈ দিছে সো আমাৰ কি হ'ব সি মনডেও গ'ল টিউজডেও গ'ল থাৰ্সডেও গ'ল সো আমাৰ বাকি আছে কি সি আমি এতে কোড দিব পাৰিম সোৱা আমাৰ এটা হ'ব পাৰে যে আমি সি ফ্ৰাইডে দিব পাৰিম আৰু এটা আমি কিহত দিব পাৰিম যে সি আমি দি দিব পাৰো স্যাটাৰডে ঠিক আছে এবাৰ ফ্ৰাইডে দি দিলো এবাৰ কিহত দি দিলো স্যাটাৰডে দি দিলো পিছত কি দিছে দেয়াৰ শুড বি গ্যাপ of 2 days between D and F or মাজত দুদিন হ'ব লাগিব গ্যাপ এটা আগতো হ'ব পাৰে বা পিছতো হ'ব পাৰে ঠিক আছে মানে কি এইটো আমাৰ প্লেস কৰিব পাৰিব লাগিব দুদিনৰ গ্যাপ ইয়াতে হ'ব পাৰে F আগতো হ'ব পাৰে কাৰণ আমাৰ কনফাৰ্ম দিয়া নাই বা F পিছতো হ'ব পাৰে কিন্তু আমি আগত দিবলৈ ওপৰত আমাৰটো কোনো জায়গা নাই সো আমি কি কৰিব লাগিব F টো স্যাটাৰডেত আমি প্লেস কৰিম স্যাটাৰডেত প্লেস কৰিলে আমাৰ ফাৰ্স্ট প্ৰজেকশন গ'ল কাৰণ ইয়াতে আমাৰ কোনো জায়গা দিবলৈ নাই সো F টো আমি কিহত প্লেস কৰিলে এনে স্যাটাৰডেত প্লেস কৰিলো ঠিক আছে এতিয়া আমাৰ কি দিছে E should be immediately followed by A followed by মানে কি হ'ব লাগিব আমাৰ E এৰ পিছতে হ'ব লাগিব ওকে কিহৰ পিছত হ'ব লাগিব এৰ পিছতে E হ'ব লাগিব E should be followed by that means আমাৰ A আৰু আমি কি কৰিব লাগিব ইয়াতে E ঠিক আছে সো আমাৰ কি হৈ গ'ল ফলোড হৈ গ'ল that আৰু এটা আমাৰ কি দিছিল আৰু এটা কি আছিল আমাৰ B কি আছিল B আছিল ওকে সো আমি পাই গলো যে মনডে না A হ'ব টিউজডে না E হ'ব তাৰপিছত ওয়েডনেসডে না আমাৰ D হ'ব থাৰ্সডে B ফ্ৰাইডে C এন্ড আমাৰ স্যাটাৰডে যোনটো আছে হেটো আমাৰ কি হ'ব F হ'ব কি যাব F হৈ যাব এটা চাও কোশ্চেন কি দিয়া আছে which play F schedule on which day তো play F তো আমি এইমাত্ৰ ক'ত পাইছিলো ক'ত পালো play F to আমাৰ স্যাটাৰডে কিহত পালো play F স্যাটাৰডে সো আমাৰ आंसर কি হৈ যাব ইয়াতে স্যাটাৰডে আমাৰ ক'ত আছে অপচন বি ত আছে হয় না নহয় স্যাটাৰডে আমাৰ ক'ত আছে অপচন বি ত আছে কি হ'ব আমাৰ স্যাটাৰডে দিনা প্লে হ'ব which is the correct sequence of plays starting from Monday মানে মনডেৰ পৰা আমাৰ সিকোয়েন্সটো ওলাব লাগে ফাৰ্ষ্টত কোন হ'ব সেকেন্ডত কোন হ'ব সো আমি যদি চাই আহো আমাৰ কি হ'ব কি আছিল AED BCF AED BCF আছে না আমাৰ AED
আচ্ছা অপশ্যন এতে আমি কি পাই গৈছিলোঁ AED BCF আমি পাই গ'লোঁ ঠিক আছে কি দিছে নেক্সট কুৱেশ্যনটো বুজি নাপালে কমেণ্টত জনাবা প্লিজ প্লে ডি ৱাজ ইমিডিয়েটলি প্ৰিচিডেড বাই প্ৰিচিডেড মানে কি আগত প্ৰিচিডেড মানে কি আগত আৰু ফলোড মানে কি হয় আমাৰ পিছত চ' ডিৰ আগত ইমিডিয়েটলি মানে কোনো গেপ নাই চ' ডিৰ আগত আমাৰ কোন আছিল ডিৰ আগত আমাৰ আছিল ই কোন আছিল ডিৰ আগত ই চব আমাৰ কি হৈ যাব ইয়াৰ এনচাৰটো ই কিন্তু ইয়াতে চোন আমি অপশ্যনটো তেনেকুৱা দেখাই পোৱা নাই আচ্ছা সৰি ইয়াতে কৈছে প্লে ডি ইজ ইমিডিয়েটলি প্ৰিচিডেড বাই ঠিক আছে মানে প্লে ডি কাৰ আগত আছে ইমিডিয়েটলি কাৰ আগত আছে চ' আমাৰ প্লে ডি কাৰ আগত আছে আমি যদি চাব যাওঁ কুৱেশ্যনত চ' প্লে ডি আমাৰ আগত আছিল বিৰ কাৰ আগত আছিল বি চ' অপশ্যন আমাৰ কোনটো এনচাৰ হৈ যাব অপশ্যন বি আমাৰ ইয়াত কাৰেক্ট এনচাৰ হৈ যাব ঠিক আছে পাজলৰ কুৱেশ্যন আছিল যোনকেইটা কৰি বৰ ভাল লাগে পাজলৰ কুৱেশ্যন এবাৰ এডিআৰিত দেখা পাবও পাৰা ঠিক আছে কাৰণ ইয়াত আসাম পুলিচত আগতে আহি গৈছে চ' এডিআৰিত এনেকুৱা কুৱেশ্যন চাবৰ কাৰণে ৰেডি হৈ থাকা অ'কে পিছৰ কুৱেশ্যনটো চাওঁ এইটো আমাৰ কি বুলি কয় ব্লাড ৰিলেশ্যনেল কুৱেশ্যন হয় কিন্তু আমাৰ এইটো কি থাকে চাইন ইউজ কৰা থাকে অলপ মানে এডভান্স লেভেলৰ কুৱেশ্যনকেইটা মানে আমাৰ চাইন ইউজ কৰি এটা আমি ৰিলেশ্যনটো ওলাব লাগে ইউজ কৰিব নালাগে একচুৱেলি ইউজ দিয়া থাকে কোডেড ব্লাড ৰিলেশ্যন বুলি এইটো কোৱা হয় ঠিক আছে এইটো টপিকটোৰ নামে হ'ল কোডেড ব্লাড ৰিলেশ্যন চ' আসাম গভৰ্ণমেণ্টৰ এক্সাম যিহেতু এইবাৰ অলপ হাৰ্ডৰ সম্ভাৱনা যথেষ্ট আছে চ' এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক কিন্তু এক্সামত অহাৰ সম্ভাৱনা যথেষ্ট প্ৰবল কিন্তু তাৰ আগতে কুৱেশ্যনটো ষ্টাৰ্ট কৰাৰ আগতে আপোনালোকক চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই ৰাখিবলৈ অনুৰোধ জনোৱা হ'ল যাতে আগন্তুক দিনত এনেধৰণৰ ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যন আপোনালোকে চবৰ প্ৰথমতে পাই থাকে ঠিক আছে চ' কুৱেশ্যনটো ষ্টাৰ্ট কৰোঁ কুৱেশ্যনটো ষ্টাৰ্ট কৰিলে ফাৰ্ষ্টতে আমাৰ কি দিছে চোৱা এ প্লাছ বি মিনছ কি দিছে আমাৰ এ ইজ ছান অফ বি কি দিছে চ' আমি কি গম পালোঁ প্লাছ মানে আমাৰ কি হৈ যায় ছান কি হৈ যায় প্লাছ যদি আমাৰ দুটা ৰিলেশ্যনৰ মাজত দিয়ে চ' আমাৰ কি হ'ব এইটো ছান মানে যে আমাৰ বি প্লাছ চিও দিয়ে তো কি হ'ব বি ইজ ছান অফ চি তেনেকুৱাকৈ আমাৰ ৰিলেশ্যনবিলাক ইয়াতে দি দিছে তেনেকুৱাকৈ মাইনাছ আমাৰ কি হৈ দিছে মাইনাছটো আমাৰ কি দিছে ৱাইফ বুজাইছে মাইনাছটো আমাৰ কি বুজাইছে ৱাইফ অ'কে মাইনাছটো আমাৰ বুজাইছে ৱাইফ তেনেকৈ আমাৰ ইনটুটো কি বুজাইছে ইনটুটো বুজাইছে তোমালোকৰ বাদাৰ কি বুজাইছে বাদাৰ আৰু চ' গোটেইকেইটাতে চোৱা ৰিলেশ্যনটো আগৰটোৰ লগতে বুজাই আছে ঠিক আছে ইমান চাই থাকিব নালাগে এৰ লগতে বুজাই আছে ডিভাইডটো আমাৰ কি বুজাইছে মাদাৰ কি বুজাইছে আমাৰ মাদাৰ ঠিক আছে তাৰপিছত কি দিছে আমাৰ আৰু ইকুৱেলটো কি বুজাইছে ছিষ্টাৰ ইকুৱেলটো কি বুজাইছে ছিষ্টাৰ অ'কে চ' চাওঁ ফাৰ্ষ্ট কুৱেশ্যনটোৱে কেনেকুৱা আছে ফাৰ্ষ্ট আমি ৰিলেশ্যনটো চাব লাগিব এছ প্লাছ টি মাইনাছ ইউ কি দিছে আমাৰ এছ প্লাছ টি মাইনাছ ইউ আমাৰ এনেকুৱা দিছে ফাৰ্ষ্ট কুৱেশ্যনটো যে এছ প্লাছ টি মাইনাছ ইউ ৰিলেশ্যনটো আমাৰ ফাৰ্ষ্টতে ওলাই লওঁ ঠিক আছে চ' প্লাছত আমাৰ কি আছিল এ ইজ ছান অফ বি আছিল প্লাছত চ' আমাৰ কি হ'ব এছ হ'ল আমাৰ টিৰ ছান কি হ'ল টিৰ ছান কোন আমাৰ এছ অলপ ছাইডত কৰোঁ এছ যোনজন আছে এছ তেওঁ কি হ'ল ছান ডেট মিনছ সি কি হ'ব ল'ৰা কাৰ ছান টি কাৰ ছান টি এতিয়া আমি গম নাপাওঁ টি কি হয় ল'ৰা নে ছোৱালী হয় আমি নাজানো পিছত দিছে টি মাইনাছ ইউ মাইনাছ মানে কি আছিল টি ইজ ৱাইফ অফ ইউ কি দিছে টি ইজ ৱাইফ অফ ইউ ঠিক আছে চ' ইউ কি হ'ব মতা হ'ব ইউ কি হৈ যাব তেতিয়াহ'লে আমাৰ মতা মানুহ হৈ যাব ঠিক আছে এছ ইজ ছান অফ টি এণ্ড টি ইজ ৱাইফ অফ ইউ মানে এছ কাৰ ছান হ'ব ইউৰো আমাৰ ছান হ'ব চ' কুৱেশ্যনটো কি দিছিল এছ প্লাছ টিৰ অৰ্থ মানে কি ইউ ইজ ছান অফ এছ ঠিক আছে তেনেকুৱা আমি এতিয়া বিচাৰিব ইউ ইজ ফাদাৰ অফ এছ চাওঁচোন কি দিছে ইউ ইজ ফাদাৰ অফ এছ য়েছ ইউটো আমাৰ কি হৈ গৈছে ফাদাৰ অফ এছ ফাৰ্ষ্ট অপশ্যনটো আমাৰ কি দিছিল ইউ ইজ ফাদাৰ অফ এছ এইটো চোৱা ইউটো কি হৈছে আমাৰ ফাদাৰ হৈ আছে নে নাই চ' ইউটো আমাৰ ফাদাৰ হৈ আছে চ' ফাৰ্ষ্ট কুৱেশ্যনতে দিছে ইউ ইজ ফাদাৰ অফ এছ আমাৰ কি হৈ যাব অপশ্যন এ ইয়াৰ কি হৈ যাব কাৰেক্ট হৈ যাব অ'কে কি হৈ যাব আমাৰ ইয়াতে কাৰেক্ট হৈ যাব ঠিক তেনেকৈ আমাৰ কি দিছে নেক্সট কুৱেশ্যনটো হোৱাট ডাজ পি প্লাছ পি ইনটু আৰ ডিভাইড বাই কিউ মিনছ চ' আকৌ তেনেকুৱাকৈ আমি কি ওলাব লাগিব এইটো ওলাব লাগিব সম্বন্ধ ইহঁতৰ মাজত কি আছে পি ইনটু আৰ ইনটু মানে আমাৰ কি আছিল ইনটু মানে আমাৰ আছিল যে পি হ'ল
আৰৰ বাদাৰ ইনটু আৰু কি আছিল কুৱেশ্যনত ডিভাইড কি আছিল ইনটু আৰু ডিভাইড মানে কি হ'ল আমাৰ মাদাৰ চ' পি আমাৰ কি হ'ব ফাৰ্ষ্টত আমাৰ পি ইনটু আৰ ইনটু মানে পি হ'ল কাৰ বাদাৰ পি হ'ল আৰৰ বাদাৰ তো পি আমাৰ কি হৈ যাব ল'ৰা যিহেতু কৈছে বাদাৰ কিন্তু আৰ কি হয় আমি নাজানো অ'কে আৰু কি দিছে আমাৰ ডিভাইড দিছিল চ' ডিভাইড মানে কি মাদাৰ চ' মাদাৰ হ'লে কি হ'ব আৰ ইজ মাদাৰ অফ কিউ কি দিছে আৰ ইজ মাদাৰ অফ কিউ মাদাৰ মানে আমাৰ কি হৈ যাব মহিলা মানুহ চ' অভেল দিছে আৰু কিউৰ আমি এতিয়া নাজানো চ' আমাৰ কি দিছে পি ইজ বাদাৰ অফ কিউ পি আমাৰ ফাৰ্ষ্ট অপশ্যন এ পি ইজ বাদাৰ অফ কিউ নেকি জেনেৰেশ্যন গেপ হ'লে এক জেনেৰেশ্যন গেপ হ'লে আমাৰ বাদাৰ হ'ব নোৱাৰে পি ইজ ফাদাৰ অফ কিউ ফাদাৰো হ'ব নোৱাৰে কাৰণ কি হ'ব পাৰে আংকল হ'ব পাৰে পি ইজ আংকল অফ কিউ চ' আমাৰ কি হৈ যাব কিউৰ আংকল চোৱা কি হয় জেনেৰেশ্যন গেপ মাৰ ভায়েকক আমি কি বুলি কওঁ আংকল বুলি কওঁ নে নহয় ঠিক আছে চ' আমাৰ কি হৈ যাব অপশ্যন চি কাৰেক্ট আৰু পি ইজ নিফিউ হ'ব নোৱাৰে অ'কে পিছৰ কুৱেশ্যনটো কি দিলে এ ইকুৱেল বি আচ্ছা এ ইকুৱেল মানে কি আছিল আমাৰ চিষ্টাৰ চ' এ ইকুৱেল টু বি মানে কি হ'ব এ ইজ চিষ্টাৰ অফ বি মানে কি হ'ব আমাৰ এটো মহিলা কাৰ চিষ্টাৰ বি প্লাছ চি বি ইজ প্লাছটো আমাৰ কি আছিল প্লাছ মে বি বাদাৰ আছিল হয় নহয় চ' ই আকৌ কাৰ বাদাৰ বিটো আকৌ কাৰ বাদাৰ আমাৰ চিৰ বাদাৰ চ' আমাৰ গোটেইকেইটা একে জেনেৰেশ্যন আছে আমি বৰ্তমান চিটো ল'ৰা হয় নে ছোৱালী হয় আমি গম নাপাওঁ চ' কি হ'ব এ ইজ আণ্ট অফ চি জেনেৰেশ্যন গেপটো আমাৰ মুঠতো নাই হয় নে নহয় ছেইম জেনেৰেশ্যন হয় এ ইজ ডটাৰ অফ চি এ চিৰ ডটাৰ নেকি নহয় এ ইজ নাইচ অফ চি নাইচ মানে আমাৰ জেনেৰেশ্যন গেপ থাকিব লাগিব নহয় অপশ্যন ডি এ ইজ চিষ্টাৰ অফ চি ছেইম জেনেৰেশ্যনত বিয়া নাপাতিলে কি হয় আমাৰ চিষ্টাৰ বা বাদাৰে হ'ব বিয়া পাতিলে আমি কি ইউজ কৰোঁ ডাবল এনেকুৱাকৈ দি জইন কৰোঁ আৰু যদি বিয়া নাপাতে তেতিয়া আমি ছিংগল চিন দি জইন কৰোঁ ব্লাড ৰিলেশ্যন মই আগতে কৰাইছিলোঁ চ' তাৰ পৰা তোমালোকে ডাউট থাকিলে সেইটো ক্লাছটো তোমালোকে চাই ল'ব পৰা মই তলত গোটেইকেইটা ৰিজনিঙৰ ক্লাছৰ লিংকটো দি দিম ঠিক আছে জে ইকুৱেল কি দিলে আমাৰ কে ডেট মিন জে কি হ'ব আমাৰ চিষ্টাৰ জে কাৰ চিষ্টাৰ কেৰ চিষ্টাৰ কে এতিয়া কি হয় আমি গম নাপাওঁ ঠিক আছে কে ডিভাইড এল এতিয়া ডিভাইড আমাৰ কি বুজাইছিল ডিভাইড আমাৰ আছিল যে মাতৃ বুজাইছে হয় নে নহয় ডিভাইড মানে মা বুজাইছে তো কে আকৌ কাৰ মা কে হ'ল আকৌ এলৰ মা এতিয়া আমি এল নাজানো কিন্তু এইটো গম পাই গৈছোঁ যে ইহঁতৰ মাজত গেপ অফ জেনেৰেশ্যনৰ গেপ এটা আছে জে আৰু এলৰ মাজত আৰু জেনেৰেশ্যন গেপ যেতিয়া থাকিব চ' আমাৰ কি হ'ব পাৰে জে আৰু এলৰ মাজত সম্বন্ধ জে আমাৰ কি হৈ যাব আণ্ট হৈ যাব চোৱা কি হৈ যাব আণ্ট কাৰণ জে আংকলটো হ'ব নোৱাৰে কাৰণ জে এটা মহিলা মানুহ হয় নহয় চ' আমাৰ কি হৈ যাব জে কাৰণে মা এইটো কি এলৰ কি আছিল মা কোন আছিল কে আৰু কেৰ ভণ্টি কোন আছিল জে চ' আমাৰ কি হৈ যাব ইহঁতৰ মাজত মচি হৈ যাব মানে কি হৈ যাব আমাৰ আণ্টি হৈ যাব এলৰ কি হৈ যাব আণ্টি হৈ যাব ঠিক আছে বুজি নাপালে কমেণ্ট কৰিবা অ'কে আৰু নহ'লে মোৰ ইনষ্টাগ্ৰামত ৰিচ কৰিব ট্ৰাই কৰিব পিছৰটো চোৱা 11ৰ পৰা মানে 11, 12, 13 তিনিটা কুৱেশ্যন দিছে তিনিটা কুৱেশ্যন ডাটা চাফিচিয়েঞ্চিৰ পৰা কিহৰ পৰা কয় ডাটা চাফিচিয়েঞ্চি ডেট মিনছ তোমালোকৰ যিমানখিনি ডাটা দিয়া থাকিব সেইখিনি তোমালোকৰ এনচাৰ কৰিবৰ কাৰণে কিমানখিনি তোমালোকৰ ডাটা চাফিচিয়েণ্ট হ'ব অ'কে চ' কি দিছে আমাৰ অপশ্যন এ হ'ব যদি আমাৰ কি হয় ষ্টেটমেণ্ট 1 যদি এলন চাফিচিয়েণ্ট হৈ যায় চ' আমি অপশ্যন এ হ'ব অপশ্যন বি আমাৰ কেতিয়া হৈ যাব ষ্টেটমেণ্ট 2 যদি এলন চাফিচিয়েণ্ট হয় মানে 1ৰ আমাৰ দৰকাৰে নপৰে অপশ্যন চি আমাৰ কেতিয়া হ'ব যদি আমাৰ দুইটা ষ্টেটমেণ্টে কি হৈ যায় দৰকাৰ হৈ যায় তেতিয়া আমাৰ অপশ্যন চি হৈ যাব আৰু অপশ্যন ডি আমাৰ কেতিয়া হ'ব যেতিয়া আমাৰ দুটা ষ্টেটমেণ্ট মিলাইও আমি এনচাৰ কৰিব নোৱাৰিম কুৱেশ্যনটো ঠিক আছে ডেট মিনছ কিবা এটা দিয়া থাকিব ওপৰত তোমাৰ কুৱেশ্যন তাৰ তলত কি দিয়া থাকিব তোমাৰ দুটা তোমাৰ অপশ্যন দিয়া থাকিব এই অপশ্যন দুটা তুমি ইউজ কৰি তুমি এই কুৱেশ্যন দুটাৰ কি কুৱেশ্যনটোৰ কি কৰিব লাগিব এনচাৰটো দিব পাৰিব লাগিব ঠিক আছে এই অপশ্যন দুটা ইউজ কৰি তুমি কুৱেশ্যনটোৰ এনচাৰ দিব পাৰিব লাগিব চ' কেতিয়াবা কি হয় আমাৰ অপশ্যন এটা দিয়ে ওলাই যায় বা আমাৰ কেতিয়াবা ছেকেণ্ড অপশ্যন দিয়ে ওলাই যাব পাৰে কেতিয়াবা দুটা অপশ্যন একেলগে মিলিহে আমি এনচাৰটো দিব পাৰোঁ আৰু কেতিয়াবা আমি দুটা অপশ্যন ইউজ কৰিও আমি এনচাৰ দিব নোৱাৰোঁ চ' জাষ্ট আমাৰ সেইটোৱে হ'ব এ কেতিয়া হ'ব এ অপশ্যন আমাৰ কেতিয়া হ'ব যেতিয়া 1 আমাৰ কি হৈ যাব চাফিচিয়েণ্ট হ'ব বি আমাৰ কেতিয়া হ'ব অপশ্যন বি যেতিয়া আমাৰ 1 মানে কুৱেশ্যন 2 যোনটো অপশ্যন সেইটোৱে চাফিচিয়েণ্ট হ'ব চি আমাৰ কেতিয়া হ'ব যেতিয়া আমাৰ 1+2 দুইটা আমাৰ ষ্টেটমেণ্ট লাগিব তেতিয়া আমাৰ চি হ'ব আৰু ডি কেতিয়া হ'ব যদি দুইটা আমাৰ ষ্টেটমেণ্টটো কি হয় চাফিচিয়েণ্ট
নহয় ঠিক আছে দুইটা ষ্টেটমেণ্ট আমি ইউজ কৰোঁ যেতিয়া আমি এনচাৰ দিব নোৱাৰোঁ তেতিয়াহ'লে আমাৰ অপশ্যন ডি আহিব অ'কে আণ্ডাৰষ্টেণ্ড লেটছ গ' টু দ্য কুৱেশ্যন ফাৰ্ষ্ট কুৱেশ্যন এ ষ্টুডেণ্ট হেজ টু পাছ ইন বথ মেথামেটিক্স এণ্ড ছায়েন্স এজন ষ্টুডেণ্টে পাছ কৰিব হ'লে মেথামেটিক্স বা ছায়েন্সতো আমাৰ কি কৰিব লাগে পাছ কৰিব লাগে টু বি প্ৰমোটেড ঠিক আছে যদি পাছ কৰি মানে বেলেগ ক্লাছত যাব বিচাৰে হাউ মেনি ষ্টুডেণ্টছ গট প্ৰমোটেড এতিয়া কিমানটা ষ্টুডেণ্ট আমাৰ মানে ধৰা 5ত পঢ়ি আছিল ষ্টুডেণ্টকেইটা চ' কিমানটা ষ্টুডেণ্ট এতিয়া আমাৰ 6লৈকে যাব প্ৰমোটেড হ'ব হা তো আমি এইখিনি কেনেকৈ ওলাব লাগিব এই দুটাৰ পৰা আমাৰ কোনখিনি হৈ কেনে এনচাৰটো ওলাব আমি সেইটোৱে চাম দেয়াৰ ৱেৰ টোটেল 100 ষ্টুডেণ্টছ টোটেল আমাৰ কিমান আছিল আমাৰ টোটেল ষ্টুডেণ্ট আছিল 100 কিমান আছিল আমাৰ টোটেল 100 ষ্টুডেণ্ট তো ফাৰ্ষ্ট কি দিছে আমাৰ ফাৰ্ষ্ট অপশ্যনটো আমি ইউজ কৰিবই নোৱাৰিম কাৰণ কিমানটা পাছ হৈছে আমি কেনেকৈ জানো ছেকেণ্ড অপশ্যনটো এতিয়া চাওঁ যে 30 ষ্টুডেণ্টছ পাছড ইন মেথছ এই 100টাৰ মাজত 30টাই আমাৰ কি হ'ল মেথছত পাছ কৰিলে ঠিক আছে কিহত পাছ কৰিলে মেথছত কিমানটাই 30টাই ঠিক আছে 80 ষ্টুডেণ্টছ পাছড ইন ছায়েন্স আৰু 80টাই কিহত কৰিলে আমাৰ পাছ কৰিলে ছায়েন্সত কিহত কৰিলে ছায়েন্স সেইটো কিমানে কৰিলে 80টাই ছায়েন্সত চ' এতিয়া আমি এনচাৰ দিব পাৰিম নে নাই আমি যদি এতিয়া চাওঁ যে মেথছ প্লাছ ছায়েন্স ঠিক আছে আমাৰ কিমান হৈ যাব 110 হয়নে নহয় কিমান হৈ যাব আমাৰ 110 110ৰ পৰা আমি টোটেল কিমান আছিল টোটেল আছিল আমাৰ 100 চ' কেইটা ষ্টুডেণ্টে দুইটাতে ছাবজেক্টতে পাছ কৰিছে আমাৰ জাষ্ট কি হ'ব 10টা ষ্টুডেণ্টে কি হ'ব মাইনাছ কৰি দিব লাগিব চ' 10টা ষ্টুডেণ্টে মানে কি হৈছে আমাৰ দুইটা ছাবজেক্টতে পাছ কৰিছে চ' আমি এনচাৰ কৰিবৰ কাৰণে আমাৰ কি হ'ল দুইটা আমাৰ কি লাগিছিল ষ্টেটমেণ্ট আমি দুইটাই কি কৰিছোঁ ইউজ কৰিছোঁ ষ্টেটমেণ্ট 1 ষ্টেটমেণ্ট 2 আমি দুইটাই ইউজ কৰিছোঁ সেই হেতুকে আমাৰ এনচাৰটো কি হ'ব যেতিয়া আমি দুইটা ষ্টেটমেণ্ট ইউজ কৰোঁ তেতিয়া আমাৰ এনচাৰ কি হৈ যায় চি হৈ যায় তেতিয়া আমাৰ এনচাৰ কি হৈ যায় চি চ' আমাৰ এইটো কুৱেশ্যনৰ এনচাৰ আমাৰ কি হৈ যাব চি এইটো অপশ্যনত তোমালোকৰ OMR শ্বীটত তেনেকৈ চিট জাষ্ট তোমালোকে ফিল কৰি দিলে হৈ গ'ল এনেকৈ থাকে নহয় ABCD তো যোনটো চি অপশ্যন আছে তাতে কি কৰি দিবা গোটেই কালাৰ কৰি দিলে তোমালোকৰ হৈ যাব অ'কে ঠিক আছে পিছৰটো কৈছে আৰ জেকফ্ৰুট চুইট জেকফ্ৰুটবিলাক আমাৰ জেকফ্ৰুট মানে কি কঁঠাল আমাৰ মিঠা হয় নে নহয় অল ভেজিটেবলছ আৰ চুইট কি দিলে আমাৰ গোটেই যোনখিনি ভেজিটেবলছ আছে ভেন ডায়েগ্ৰাম ইউজ কৰিবলৈ গোটেই ভেজিটেবলছ আমাৰ কি হয় চুইটৰ আণ্ডাৰত আহে ভেজিটেবলছটো মই ভি বুলি ধৰিলোঁ আৰু চুইটছটোক মই কি কৰি ধৰিলোঁ এছ বুলি ধৰিলোঁ জেকফ্ৰুট ইজ এ ভেজিটেবল আৰু জেকফ্ৰুট কি হ'ল আমাৰ এটা ভেজিটেবল চ' আমাৰ কি হৈ গ'ল জেকফ্ৰুট এটা ভেজিটেবল যদি কি হৈ যাব জেকফ্ৰুট আমাৰ কি হৈ যাব চুইট হৈ যাব এনচাৰ কৰিবৰ কাৰণে আমাৰ কি হ'ল দুইটা কুৱেশ্যনের দুইটা ষ্টেটমেণ্টে আমাৰ কি হ'ল দৰকাৰ পৰিল নে নাই চ' এতিয়া আমাৰ দুইটাই দৰকাৰ পৰিব চ' আমাৰ কি হৈ যাব আকৌ আমি কৈ আহিছোঁ যেতিয়া আমাৰ দুইটাই দৰকাৰ পৰিব তেতিয়া আমাৰ কি হৈ যাব চিটো কাৰেক্ট হ'ব অ'কে চ' 11 নম্বৰ কুৱেশ্যনটো চিটোৱে কাৰেক্ট আছিল 12 নম্বৰ কুৱেশ্যনৰো চিটোৱে কাৰেক্ট নেক্সট কিবা আছে অ'কে হোৱাট ইজ দ্য কালাৰ অফ দিছ বেগ আচ্ছা বেগ এটাৰ কালাৰ এতিয়া আমাৰ ওলাব লাগে আমি চাব লাগিব এতিয়া কি দ্য কালাৰ অফ দ্য বেগ ইজ এপিলিং কোনো এটা বেগৰ কালাৰ আমাৰ এপিলিং এতিয়া আমি কেনেকৈ গম পাম এপিলিং মানে কি আমাৰ আকৰ্ষণীয় চ' আমি কেনেকৈ গম আকৰ্ষণীয় হ'লে সি কি কালাৰ হ'ব পাৰে সি ক'লা হ'লেও আকৰ্ষণীয় হ'ব পাৰে ৰঙা হ'লেও হালধীয়া হ'লেও কিবা কালাৰত ডেট ইজ পাৰ্চন টু পাৰ্চন ডিপেণ্ড কৰে হয়নে নহয় সেইটো এটা আপোনালোকৰ ছাবজেক্টিভ টপিক কাৰোবাৰ ভাল লাগিব পাৰে কাৰোবাৰ বেয়া লাগিব পাৰে চ' আমি ক'ব নোৱাৰোঁ যে আকৰ্ষণীয় হ'লেই তাৰ কালাৰটো কৈ দিব পাৰিম দ্য কালাৰ অফ দিছ বেগ ইজ দ্য ছেইম এজ দ্য আদাৰ বেগ হুইচ ইজ ব্লেক এইটো বেগৰ কালাৰটো আমাৰ কি হয় ছেইম আদাৰ বেগৰ দৰে যোনবিলাকৰ কালাৰ ব্লেক কি হয় ব্লেক চ' আমাৰ কি হৈ যাব অপশ্যন জাষ্ট আমি 2 ইউজ কৰি ইয়াৰ এনচাৰটো দি দিব পাৰিছোঁ যে এইটো আমাৰ ব্লেক কালাৰৰ বেগ চ' অপশ্যন 2 ইউজ কৰিলে আমাৰ কি আছিল অপশ্যনত যে অনলি 2 ইউজ কৰিলে আমি বিটো আমাৰ কি হৈ যায় এনচাৰ চ' অপশ্যন বি আমাৰ কি হৈ যাব ইয়াৰ এনচাৰ অপশ্যন বি এইটো কুৱেশ্যন আমি কি পাই যাম এনচাৰটো পাই যাম অ'কে ঠিক আছে ক্লিয়াৰ হ'ল অ'কে আগবঢ়া আগতে তোমালোকে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক কৰি দিবা আমাৰ এনেকুৱা ভিডিঅ' বনাওঁতে বহুতো কষ্ট হয় চ' ছাপোৰ্ট কৰিবা আজিৰ লাষ্ট কুৱেশ্যন নম্বৰ 14 কি কৈছে চোৱা Manoj remembers that his elder brother's birthday after 15 but before 18 so Manojor কি মনত আছে যে তাৰ ডাঙৰ দাদাৰ বাৰ্থডে আফটাৰ 15 বাট বিফ'ৰ 18 ঠিক আছে
সো 15 আমাৰ কি তাৰ বাৰ্থডে কি হ'ব পাৰে 16 বা আমাৰ 17 মাজত তাৰ বাৰ্থডে হোৱাৰ চান্সেছ আছে কাৰণ কি কৈছে যে আফটাৰ 15 আমাৰ কি থাকে 16 আৰু বিফোৰ 18 দ্যাট মিন্স আমাৰ কিমান 17 হয়নে নহয় কিন্তু কি কৈছে নেক্সট কি কৈছে আমাৰ যে February whereas his sister remembered his elder brother's birthday is after 16 আমাৰ কি হৈ যাব 17 হ'ব ন after 16 আমাৰ কি হ'ব 17 হ'ব but before 19 আমাৰ কি হ'ব 18 হ'ব হয় before 19 আমাৰ কি হৈ যাব 18 হৈ যাব সো এতিয়া যদি আমি ইয়াতে এটা বস্তু মই এইটো মুছি কিনে ভালকৈ বস্তুটো দেখাই দি আছোঁ এতিয়া এটা চোৱা যে মনোজৰ মতেতো কি 18ত হ'ব নোৱাৰে হয় সো 18টো গ'ল 18টো কাটা গ'ল 19 হ'ব নোৱাৰে তাৰ চিষ্টাৰৰ মতে কাটা গ'ল হয়নে নহয় তাৰ চিষ্টাৰৰ মতে 16 হ'ব নোৱাৰে কাটা গ'ল 15 হ'বই নোৱাৰে সো অপশ্যন আমাৰ কি বাকী থাকিল আমি যদি চাওঁ অনলি আমাৰ অপশ্যন বাকী থাকিল 17টো কিটো বাকী থাকিল 17 অপশ্যনটো কি হয় আমাৰ বাকী থাকিল সো তেওঁৰ বাৰ্থডে কিমান হ'ব আমাৰ 17 ফেব্ৰুৱাৰী কিমান হৈ যাব 17 ফেব্ৰুৱাৰী হয় সো আমাৰ এনসাৰ পাই গ'লো নে 17 ফেব্ৰুৱাৰী আছে নে অপশ্যনত 17 ফেব্ৰুৱাৰী তাৰ বাৰ্থডে হ'ব সো আমি এনসাৰ পাই গ'লো যে এইটো সো 17 ফেব্ৰুৱাৰী অপশ্যন বি দিয়া আছে ওকে সো আমাৰ কি হৈ যাব অপশ্যন বিটো কাৰেক্ট হৈ যাব তোমালোকে কিন্তু ভিডিঅ'বিলাক চোৱা কিন্তু শ্বেয়াৰ নকৰা আৰু লাইকো নকৰা সো এইটো ৰিকুৱেষ্ট থাকিল যাতে লাইক কৰি দিয়া আৰু শ্বেয়াৰ কৰি দিয়া হয়নে নহয় আচ্ছা এতিয়া ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে তোমালোকক থেংক ইউ ঠিক আছে আৰু এনেধৰণৰ আগন্তুক দিনত ভিডিঅ' পাই থাকিবলৈ তোমালোকে ছাপোৰ্ট কৰি থাকিবা কমেণ্ট কৰিবা আৰু ছাবস্ক্ৰাইব কৰি যাবা যাতে এনেধৰণৰ লাগতিয়াল ভিডিঅ'বিলাক তোমালোকে পাই থাকা ধন্যবাদ